স্বাগতম জানাইছো মই দীক্ষিত শৰ্মা। আজিৰ বিষয় হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি জন্মদিন আৰু ৰাজ্যিক বিজেপিয়ে 20 দিনীয়া জন্মোৎসৱ পালন কৰিবলৈ আগবাঢ়িছে। ব্যাপক কাৰ্যসূচী ইতিমধ্যে লোৱা হৈছে। মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন মন্ত্ৰীৰ পৰা আৰম্ভ কৰি নেতা কৰ্মী বৰ্তমান ৰাজ্যৰ ইমূৰে সিমূৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 20 দিনীয়া উৎসৱৰ কাৰ্যসূচীত ব্যস্ত হৈ আছে আৰু সমান্তৰালকৈ ইয়াক লৈ ইতিমধ্যে ৰাজনীতি আৰম্ভ হৈছে। আক্ৰমণাত্মক হৈছে বিৰোধী আৰু কেইবাটাও প্ৰশ্ন উত্থাপন কৰা হৈছে বিৰোধীৰ ফালৰ পৰা। এই মুহূৰ্তত এইটো সকলোতকৈ ডাঙৰ প্ৰশ্ন যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 20 দিনীয়া জন্মোৎসৱৰ মাধ্যমেৰে প্ৰকৃততে বিজেপিয়ে লোকসভা নিৰ্বাচনৰে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে নেকি? এই বিষয়ে কথা পাতিবৰ বাবে বৰ্তমান মোৰ লগত উপস্থিত আছে সুভাষ দত্ত, বিজেপিৰ মুখপাত্ৰ। আপোনাক স্বাগতম জনাইছো। মীৰা বৰঠাকুৰ আছে কংগ্ৰেছৰ, তেখেতক আপোনাকো স্বাগতম জনাইছো। আৰু লগতে ৰাইজৰ দলৰ অনুৰূপা ডেকা ৰজা, আপোনাক তিনিওজনকে মই স্বাগতম জনাইছো। আৰু প্ৰথম শাসকীয় দল হিচাপে বিজেপিৰ ওচৰলৈ গৈছো। সুভাষ দত্ত, 20 দিনীয়া জন্মোৎসৱ প্ৰকৃততে 24ৰ কুচকাৱাজ নেকি? 20 দিনটো জন্মোৎসৱ নহয়, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিন আজি 17 ছেপ্টেম্বৰটো তেখেতৰ জন্মদিন। আৰু জন্মদিনৰ লগত সংগতি ৰাখি আমি 20টা দিন আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সেৱা আৰু সমৰ্পণ কাৰ্যক্ৰম গ্ৰহণ কৰা হৈছে। 20টা দিন এইকাৰণে লোৱা হৈছে কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2002 চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হৈছিল আৰু বৰ্তমান তেখেত দেশৰ প্ৰধানমন্ত্ৰী। আৰু মুখ্যমন্ত্ৰী হিচাপে আৰু প্ৰধানমন্ত্ৰী হিচাপে দুইটা কাৰ্যকাল লগালে তেখেতৰ 20 বছৰ কাৰ্যকাল তেখেতৰ হৈছে। আৰু এই 20 বছৰ কাৰ্যকালত দেশৰ কাৰণে, গুজৰাটৰ কাৰণে বা সমগ্ৰ দেশৰ কাৰণে মোদী ডাঙৰীয়াৰ যিখিনি অৱদান, এই অৱদানখিনিক আগত ৰাখি আমি ভাৰতীয় জনতা পাৰ্টীয়ে সেৱা আৰু সমৰ্পণ কাৰ্যক্ৰম হিচাপে এই কাৰ্যক্ৰম গ্ৰহণ কৰা হৈছে। আৰু অহা 20টা দিনত আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী হ'ব। আজি যেনেকৈ আমি সত্ৰ, নামঘৰ, মন্দিৰত আমি আজি শৰাই নৈবেদ্য আমি অৰ্পণ কৰিলোঁ মোদী ডাঙৰীয়াৰ সুদীৰ্ঘ জীৱন আৰু সুস্বাস্থ্য কামনা কৰি। অহা কালিলৈ পৰহিলৈ স্বচ্ছ অভিযান লোৱা হৈছে। বিশ্বকৰ্মাৰ মূৰ্তি যিবিলাক ৰাস্তাত পেলাই দিব সেইখিনি আমি চাফা কৰাৰ কাৰণে সিদ্ধান্ত হৈছে। তাৰ পিছত আমাৰ যিবিলাক অনাথ আশ্ৰম আছে, হস্পিটেল আছে, এইবিলাকত আমাৰ ফল মূল আদি বিতৰণ কৰা এটা কাৰ্যসূচী হৈছে। তাৰপিছতে স্বাস্থ্য পৰীক্ষাৰ শিবিৰ হ'ব। স্বাস্থ্য পৰীক্ষাৰ শিবিৰৰ পিছত আমাৰ ৰক্তদানৰ শিবিৰ এটা অনুষ্ঠিত হ'ব। আৰু আমি এক্সিবিশ্যন কৰিম প্ৰত্যেক জিলা কেন্দ্ৰত আমি এখন এক্সিবিশ্যন কৰিম। এই 20 বছৰত আমাৰ ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে মোদী ডাঙৰীয়াৰ যি অৱদান, এই অৱদানবিলাক তাত ৰিফ্লেক্ট হ'ব। আমি বিভিন্ন ধৰণৰ হৰ্ডিং প্ৰস্তুত কৰিছোঁ গোটেই আমাৰ ৰাজ্যখনৰ কাৰণে, গোটেই দেশতে এইটো হ'ব। আমাৰ ৰাজ্যখনৰ কাৰণে আমি হৰ্ডিং আমি প্ৰস্তুত কৰিছোঁ। আমাৰ জিলা পৰ্যায়ত আমাৰ ছেমিনাৰ হ'ব। ছেমিনাৰৰ পিছত আমাৰ তাতে হল মিটিং হ'ব প্ৰত্যেক মণ্ডলত, প্ৰত্যেক বিধানসভা সমষ্টিত। তাৰপাছতে দিব্যাংগসকলৰ কাৰণে আমি বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণৰ এটা অনুষ্ঠান আছে, সেইটো 7 অক্টোবৰত হ'ব। আৰু এইসমূহ কাৰ্যসূচীৰ যোগেদি আমি মোদী ডাঙৰীয়াৰ এই জন্মদিনটোৰ লগত সংগতি ৰাখি সেৱা আৰু সমৰ্পণৰ এই 20টা দিন, এই 20টা দিনত আমাৰ সেৱা আৰু সমৰ্পণৰ মনোভাৱেৰে ৰাজ্যখনৰ আমাৰ প্ৰায় 50 লক্ষ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই আমাৰ সম্পূৰ্ণ সমৰ্পণৰ মনোভাৱেৰে প্ৰত্যেকেই কাৰ্যসূচী লোকসভাৰ নিৰ্বাচনৰ কুচকাৱাজ নেকি? মীৰা বৰঠাকুৰ ডাঙৰীয়া। মই প্ৰথমতে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেখেতৰ স্বাস্থ্য কুশল মংগল কামনা কৰিছোঁ, ভাল হওক। আমিতো ইমান ছেডিষ্টিক প্লিজাৰ লোৱা মানুহ নহয় যে তেখেতক আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী, আমাৰো প্ৰধানমন্ত্ৰী। কিন্তু কথাটো হৈছে আমিও ধৰক আমাৰ দলৰ নেতাজনৰ আজি কেইদিনমানৰ আগত ৰাহুল গান্ধীৰ জন্মদিন হৈছে, আমিও পালন কৰিছোঁ। প্ৰত্যেকটো দলৰ নেতা কৰ্মীয়ে তেখেতৰ দলৰ নেতাজনৰ জন্মদিন পালন কৰে, কিন্তু 20 দিনীয়া কাৰ্যসূচীৰে পালন কৰিব, এই কথাটোতহে আমাৰ মতবিৰোধ আছে। 20 দিনীয়া তেখেতে এইমাত্ৰ বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কৈ গ'ল যে আমি এতিয়া হৰ্ডিং লগাম। ইণ্টাৰেষ্টিং কথা, আমি তাতেই আমাৰ অবজেকশ্যন আছে। এনেও মোদী ডাঙৰীয়া গোটেই ভাৰতবৰ্ষ নহয় পৃথিৱীয়ে গম পাইছে পোষ্টাৰ, তাৰপিছতে এডভাৰটাইজমেণ্ট আৰু ফটোমেন, তেওঁক সদায় সকলোৱে সেইটো বুলি জানে। আপুনি য'তেই নাযাওক, য'ত এতিয়া ৰিজাৰ্ভ বেংকৰ যিটো আপোনাৰ একদম যিটো বিপদ সংকুল সময়ৰ কাৰণে যিটো ফাণ্ড থাকে সেইটো খৰচ কৰি পেলালে। গতিকে সেইখিনি সময়ত তেওঁ ইমান হৰ্ডিং লগাই 20 দিনীয়া যে কাৰ্যকালটো যে তেওঁলোকে পালন কৰিব, এই পইচাবিলাক বিজেপিৰ পইচা নেকি? এই পইচাবিলাক আমাৰ ৰাইজৰ পইচা। আপুনি আজি জানি অত্যন্ত দুখ পাব যে 13 লাখ ৰুৰেল ইণ্ডিয়ান যিবিলাক গ্ৰাম্য উদ্যোগকৰণৰ যিবিলাক চাকৰি আছে, 13 লাখ চাকৰি ইতিমধ্যে নাইকিয়া হ'ল, যুৱক যুৱতী চাকৰি নাইকিয়া হ'ল। 19 লাখ ইণ্ডিয়ান মেনুফেকচাৰিং ছেক্টৰত 19 লাখ ল'ৰা ছোৱালীৰ চাকৰি গ'ল। মেনুফেকচাৰিং MSME বিলাক বন্ধ হৈ গ'ল, উদ্যোগবিলাক বন্ধ হৈ গ'ল। 19 লাখ, আপুনি দূৰলৈ যাবই নালাগে, জাগিৰোড কাছাৰ কলকেইটালৈ গ'লে গম পাব চাকৰি মানুহৰ নাইকিয়া হ'ল।
আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত আনএমপ্লয়মেণ্ট ৰেটটো হৈছে 8.32% আজি তাৰিখত গতিকে দ্বিতীয়তে তেখেতে কৈছে যে স্বচ্ছতাৰ নামত তেখেতসকলে এতিয়া কেমেৰালৈ জাৰু মাৰিব কিন্তু যদি ভাৰতবৰ্ষৰ সমীক্ষা মতে যদি আপুনি চাই স্বচ্ছতাৰ নামত মই দূৰলৈ নাযাওঁ গুৱাহাটী 358 নম্বৰ লেটেৰা চিটিখনলৈ আপোনাৰ নাম্বাৰিং হৈছে তাৰপিছত যদি তেওঁলোকে 20 দিনীয়া কাৰ্যসূচী কৰি পেলাই গাঁৱে গাঁৱে সত্ৰত যাব নামঘৰত যাব গোটেইবিলাকত যাব তাত আপোনালোকে তেওঁলোকে এটা ৰাজনৈতিক প্ৰচাৰে চলাব তাততো আমাৰ আপত্তি কৰিবলগীয়া কথাটো একো নাই কিন্তু আপোনালোকে কালি যদি এনচিআৰবিৰ যদি ৰিপৰ্টটো চাই অসম ভাৰতবৰ্ষৰ ভিতৰত তৃতীয় নাৰী অসুৰক্ষিত মানে নাৰী সুৰক্ষা নথকা ৰাজ্যখনৰ ভিতৰত তৃতীয় নম্বৰলৈ গতি কৰিছে কেগৰ ৰিপৰ্টটো যদি আপোনালোকে চাই কেগৰ ৰিপৰ্টটো চালে দেখিব শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত তলৰ ফালৰ পৰা 3 নম্বৰত অসমে গতি কৰিছে গতিকে এটা কথা এইখিনি কথা আমি ক'ব লাগিব আপুনি এই গোটেই কথাটো মানে কিবা হিটলাৰে যেতিয়া তেওঁ 50তম জন্মবাৰ্ষিকী পালন কৰিছিলে খুব ধুমধামেৰে এনেকুৱাকৈ তেওঁ মানে পত্ৰিকা প্ৰচাৰ পত্ৰিকা সজাই গোটেই ৰাষ্ট্ৰত মানে এনেকুৱা এটা তেওঁ বিজ্ঞাপন লগাই কৰিব বিচাৰিছিলে যে হিটলাৰতকৈ আৰু মহাদৰদী মহামানৱ কোনো নাছিলে পিছত কিন্তু এইবিলাক চব মানে অতি দৰ্প কিবা হেৰি হ'ল এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইখিনি অৰ্থনৈতিক এই দুৰৱস্থাৰ সময়ত কৰোণাকালীন সময়ত মানুহে অৰ্থনৈতিকভাৱে বিধ্বস্ত হৈ গৈছে ৰিজাৰ্ভ বেংকত জৰুৰীকালীন সময়ৰ কাৰণে য'ত মানুহে যুদ্ধ বিগ্ৰহ হ'লেও বহু আগতে চীনা যুদ্ধটো ৰিজাৰ্ভ বেংকৰ পৰা সেই মানে ফাণ্ডটো যেতিয়া লোৱা হোৱা নাছিলে কিন্তু আজি সেই পইচাটোও লৈ আহিবলগীয়া হ'ল এইখিনি সময়ত কি ইমান তেওঁ হাস্যকৰ প্ৰথম কথা হ'ল আমি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমি জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বাইদেৱে কোৱাৰ নিচিনাকৈ আমাৰ দেশৰ এগৰাকী প্ৰধানমন্ত্ৰী গতিকে আমি তেখেতক আমাৰ হিয়া ভৰা শুভেচ্ছা সদায় থাকিব কিন্তু কথাটো হ'ল কি যে এতিয়া আমাৰ দেশৰ যিটো পৰিস্থিতি এই পৰিস্থিতিত আসলতে এনেকুৱা ধৰণে ব্যয়বহুল এটা জন্মদিন পালন কৰাৰ অৰ্থটো কি এই কথাটো আসলতে আমি সাধাৰণ জনতাই বুজিবলৈ অক্ষম এই কাৰণে অক্ষম হৈছোঁ যে আজি পঢ়িবলৈ পাইছোঁ যে 20 দিনীয়া এই কাৰ্যসূচীত তেওঁলোকে এনেকুৱা ধৰণে খৰচ কৰিছে এই খৰচৰ ধনবোৰ আমাৰ সাধাৰণ জনতাৰ টকা এই টকাবোৰ এনেদৰে খৰচ কৰিবলৈ আজি ভাৰতৰ যিটো অৰ্থনৈতিক অৱস্থা এই অৱস্থাত আজি শ্ৰমিক মৰিছে কৃষকৰ আজি এই অৱস্থা অৰ্থনৈতিকভাৱে ডাউন হৈ গৈছে গোটেই সিচুৱেশ্যনটো তাৰ পিছত 71 ফুট দীঘল কেক এটা বনাইছে বাৰাণসীত 71 ফুট দীঘল 71 কেজি লাড্ডু বিতৰণ কৰিছে তেওঁলোকে ঠিক আছে তেওঁলোকে লাড্ডু বিতৰণ কৰক সব কৰক কিন্তু কথাটো হ'ল কি আজি যেটো সময়ত মূল্য বৃদ্ধিৰ কাৰণে মানুহে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে যি সময়ত ব্যৱসায় বাণিজ্য বন্ধ হৈ গৈছে এই ধৰণে এতিয়া দেশৰ পৰিস্থিতি ক্ৰমাগতভাৱে বেয়াৰ দিশলৈ গতি কৰাৰ সময়ত এই ধৰণে ব্যয়বহুল যি 5 কোটি মানে কাৰ্ড বিতৰণ কৰিব এই টকা ক'ৰ পৰা আহিছে এনেকুৱা সময়ত আসলতে এনেকুৱা ব্যয়বহুল কাম কৰাটো এজন দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন পালন কৰিবলৈ গৈ পেলাই আজি দেশৰ পৰিস্থিতি ভয়াৱহ ৰূপত আমি দেখিবলৈ পাইছোঁ কিন্তু এইটো আমি কোনো পধ্যে সমৰ্থন যোগ্য নহয় যদি ভাল কাম কৰিছে তেনেহলে আমি প্ৰত্যেকবাৰে সমৰ্থন কৰি যাম কিন্তু এনেকুৱা ধৰণে যিটো খৰচ আসলতে কৰিবই নালাগে সেই খৰচ কৰি পেলাই আজি দেশৰ অৰ্থনৈতিক বিধ্বস্ত কৰাৰ এটা ৰাস্তা উলিয়াই লোৱাৰ নিচিনা আজি পৰিণতি হৈছে হয় সুভাষ দত্ত আপোনাৰ প্ৰতিক্ৰিয়া নাই মই প্ৰথম কথাটো ক্লিয়াৰ কৰিছোঁ এইটো দলৰ কাৰ্যসূচীত দলৰ পুঁজি ব্যয় হয় মই দলৰ এজন সমৰ্পিত কাৰ্যকৰ্তা এই কাৰ্যসূচীৰ কাৰণে মই মোৰ নিজৰ পৰা এটা ডনেশ্যন দিছোঁ মোৰ দলৰ 50 লক্ষ কাৰ্যকৰ্তা অসমত আছে প্ৰত্যেকে এটকাকৈ দিলেও 50 লাখ টকা উঠে আমাৰ কাৰ্যক্ৰম কৰিবৰ কাৰণে আমাৰ অসুবিধা নহয় এতিয়া কথাটো হৈছে যে এই গোটেই কাৰ্যক্ৰমটো দলে আমি অনুষ্ঠিত কৰিছোঁ আৰু আমি কৈছোঁ যে সেৱা আৰু সমৰ্পণৰ এই কাৰ্যসূচী 20 দিনীয়া কাৰ্যসূচী জন্মৰ দিনটো আজি জন্মদিন হৈ গ'ল আপুনি যদি কাইলৈ দিনটোৰ পৰা যদি গন্তি কৰে 7 অক্টোবৰলৈকে তেতিয়াহে 20 দিন হয় গতিকে জন্মদিনটো আজি 21 তাৰিখৰ পৰা আপোনালোকে 18 তাৰিখৰ পৰা 7 অক্টোবৰলৈকে কেলকুলেশ্যন কৰক সেইটো হৈছে 20 দিনীয়া কাৰ্যসূচী আৰু 20 দিনীয়া কাৰ্যসূচীটো সেৱা আৰু সমৰ্পণৰ মনোভাৱ আমি এইটো ক'ব বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ কাৰণে ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে নিজকে যি সমৰ্পিত কৰিছে ৰাষ্ট্ৰ নিৰ্মাণৰ এই যাত্ৰাত তেখেতৰ যিখিনি অৱদান এই অৱদানখিনি আমি ৰাইজৰ মাজলৈ নিম আমি দলে নিম তাত আমাৰ চৰকাৰৰ ধন ব্যয় কৰাৰ কোনো কথা ইয়াত অহা নাই এতিয়া কথাটো চাব আমি অসমৰ ৰাইজ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰত কৃতজ্ঞ কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰী হোৱাৰ পৰা এই 7.5 বছৰত অসমক এতিয়ালৈকে প্ৰায় 5 লাখ কোটি টকা মুকলি কৰি দিছে বিভিন্ন আঁচনি বিভিন্ন প্ৰকল্পৰ বিপৰীতে আজি যদি আমি তুলনা কৰোঁ ডক্টৰ মনমোহন সিং আমাৰ অসমৰ পৰা তেখেত প্ৰধানমন্ত্ৰী আছিল 10 বছৰ তেখেত প্ৰধানমন্ত্ৰী হৈছিল দেশৰ অসমৰ সাংসদ কিন্তু তেখেতেতো আমাৰ অসমক এইমছ দিয়া নাছিল
ডক্টৰ মনমোহন সিঙে সেই সময়ত 13 ফাইনেন্স কমিশ্যন যেতিয়া আহিছিল তেতিয়া আমাৰ অসমক দিছিল 58,000 কোটি টকা 14 ফাইনেন্সত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ অসমক দিলে 1,55,000 কোটি টকা ডিফাৰেন্সটো আপোনালোকে চাব আজিৰ তাৰিখত আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰত কিয় কৃতজ্ঞ কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱালৈকে আমাৰ অসমত ৰেলপথ ডাবলিঙৰ কাম হোৱা নাছিল প্ৰধানমন্ত্ৰী হোৱালৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱালৈকে আমাৰ ৰেলপথৰ বৈদ্যুতিকীকৰণ হোৱা নাছিল আজি আমাৰ ধুবুৰী ফুলবাৰী ব্ৰিজেই হওক আজি মাজুলী সংযোগী যোৰহাট সংযোগী দলঙেই হওক আজি আমাৰ এই যিটো নুমলীগড়ৰ পৰা গহপুৰলৈকে যিটো আমাৰ ব্ৰহ্মপুত্ৰৰ আণ্ডাৰগ্ৰাউণ্ড যিটো সুৰংগই হওক এই ধৰণৰ যিবিলাক অভিলাষী প্ৰকল্প আজি পথ নিৰ্মাণৰ কাৰণে আমাক অসমক এতিয়ালৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰে 87,000 কোটি টকা আমাৰ মুকলি কৰি দিছে আজি যদি আপোনালোকে চায় যে আজি আমাৰ ৰাজ্যখনত এই যে আমি আজি জলপথ বা আজি আমাৰ আজি বিমানবন্দৰ আজি ৰূপসী বিমানবন্দৰ নিৰ্মাণৰ কাৰণে মোদী ডাঙৰীয়াই আমাক এটা নতুন বিমানবন্দৰ ইয়াত উপহাৰ দিলে গতিকে আজি আমাৰ 12খন মেডিকেল কলেজ 6খন ইঞ্জিনিয়াৰিং কলেজ ইয়াত মডেল ৰেচিডেন্সিয়েল স্কুল এইবিলাকৰ কাৰণে মোদী ডাঙৰীয়াই আমাৰ অসমক যথেষ্ট পৰিমাণ ধন মুকলি কৰি দিছে এতিয়া আমাৰ আত্মনিৰ্ভৰ ভাৰত শিতানত আজি নেৰামেক যিটো আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনেল এগ্ৰিকালচাৰ মাৰ্কেটিং কৰ্পৰেশ্যন এইটো পুনৰুজ্জীৱিতকৰণ কৰিবৰ কাৰণে আজি 77 কোটি টকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুকলি কৰি দিছে গতিকে মোদী ডাঙৰীয়াৰ যিখিনি অৱদান এই অৱদানখিনিৰ কাৰণে আমি অসমৰ ৰাইজ আমি তেখেতৰ ওচৰত কৃতজ্ঞ কাৰণ মোদী ডাঙৰীয়াৰ দিনতে আজি ধলাশদিয়া দলং মুকলি হ'ল মোদী ডাঙৰীয়াৰ দিনতে আজি বগীবিল দলং নিৰ্মাণ সম্পূৰ্ণ কৰি মুকলি হৈছে শৰাইঘাটৰ দ্বিতীয়খন দলং আজি মোদী ডাঙৰীয়াৰ দিনত আজি সম্পূৰ্ণ হৈছে এই কথা বতৰাবিলাকৰ কাৰণে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰত আমি কৃতজ্ঞ আৰু এই কৃতজ্ঞতাৰ চিনস্বৰূপে আমি ভাৰতীয় জনতা পাৰ্টিৰ যিসকল আমি কাৰ্যকৰ্তাসকলে তেখেতৰ এই 20 দিন এই জন্ম দিনটোৰ লগত সংগতি ৰাখি আমি নিজকে সেৱা আৰু সমৰ্পণ কৰিম আমিতো তাততো আমি চৰকাৰী পইচা ব্যৱহাৰ কৰি আমি সেৱা সমৰ্পণ কৰিম বুলি কোৱা নাই তাততো আমি মিউনিচিপালিটিৰ সুইপাৰ নিবিনিটো আমি স্বচ্ছ ভাৰত কৰিম বুলি কোৱা নাই আমি নিজে কৰিম ভাৰতীয় জনতা পাৰ্টি প্ৰত্যেকজন সমৰ্পিত কাৰ্যকৰ্তাই আমি নিজে ৰাজপথত নামিম আমি কালিৰে বিশ্বকৰ্মাৰ পূজাৰ পিছত যিবিলাক তাত সামগ্ৰী পেলাই দিয়ে সেইখিনি আমি চাফা কৰিম ফলমূল আমি বিতৰণ কৰিম ভাৰতীয় জনতা পাৰ্টিয়ে বিতৰণ কৰিম আজি আমি দিব্যাংগসকলক সাহায্য সামগ্ৰী দিবলৈ যাম আমি দিবলৈ যাম গতিকে এই গোটেই কথাখিনি সেৱা আৰু সমৰ্পণ আমি আমাৰ দলৰ এজেন্ডাটো আজি কংগ্ৰেছে আমাক সমৰ্থন কৰিব নালাগে এইটো আমাৰ দলৰ এজেন্ডা 20 দিনীয়া কাৰ্যসূচী সেৱা আৰু সমৰ্পণ এই কাৰ্যক্ৰমত কংগ্ৰেছে আমাক অংশগ্ৰহণ কৰিব নালাগে বা অন্যান্য কোনো ৰাজনৈতিক দলে আমাৰ লগত সহযোগ কৰিব নালাগে এইটো সম্পূৰ্ণৰূপে বিজেপি দলৰ এটা কাৰ্যক্ৰম আৰু বিজেপি দলেতো আমিতো কংগ্ৰেছক খুদি বা আমি বেলেগ দলক খুদিতো আমি কাৰ্যক্ৰম নকৰিম ঠিক আছে আজি যিখিনি কথা কোৱা হৈছে আজি যিখিনি কথা কোৱা হৈছে এই কথাখিনি মই এটা কথাই ক'ম যে অন্যান্য ৰাজনৈতিক দলবিলাকে এইকাৰণে সমালোচনা কৰিছে কাৰণ তেখেতসকলে এজন নেতাৰ জন্মদিনৰ লগত সংগতি ৰাখি সেৱা আৰু সমৰ্পণ এই ধৰণৰ কথাবিলাক তেওঁলোকে ভাবিব নোৱাৰে কাৰণে তেওঁলোকে বুজি নাপায় আৰু যদি বুজি পায় যদি তেওঁলোকে কৰিছে তেতিয়াহ'লে এইটো ৰাজনৈতিকভাৱে তেখেতসকলে অপচেষ্টা তেখেতসকলে চলাইছে ঠিক আছে আপুনি কি ক'ব আপুনি এই যিখিনি সুভাষ দত্তই যিখিনি কথা ক'লে সেই গোটেই কথাখিনিত আপুনি একমত হয়নে তেওঁ কৈছে যে এইটো চৰকাৰী নহয় এইটো দলৰ কাম মই আজি সুভাষ দত্ত ডাঙৰীয়াক উত্তৰ নিদিওঁ মই পোনপটীয়াকৈ ৰাইজৰ ওচৰত দুটা কথা ৰাখিব বিচাৰিছোঁ সেৱা আৰু সমৰ্পণ মই এটা কথা কৈছোঁ ন তেখেতে কৈছিলে তেওঁ এটা বাইট মই এইমাত্ৰ শুনি আহিছোঁ স্পীচ এটা তেখেতে দিছিলে যে a² + 2ab + b² = এক্সট্ৰা 2ab তাৰমানে সকলোতে তেওঁ এক্সট্ৰা 2ab যোগ কৰিব বুলি কৈছিলে ইমান তেখেতে সক্ষম মানুহজনে দুটাকৈ কংগ্ৰেছৰ সব বেয়া কৰিলে মই মানি ল'লোঁ বিজেপিয়ে কৈছে যে কংগ্ৰেছৰ দিনত মনমোহন সিঙে একোৱে কৰা নাই কিন্তু ৰাজহুৱা উদ্যোগ জৱাহৰলাল নেহৰুৰ দিনৰ পৰা এই মনমোহন সিং দিনলৈকে ডাঙৰীয়াৰ দিনলৈকে ৰাজহুৱা প্ৰতিষ্ঠানবিলাক প্ৰতিষ্ঠা কৰা হৈছিলে মই এইবিলাকত একো ক'বলৈ নাযাওঁ তেখেতে ক'ব বিচাৰিছে যে কংগ্ৰেছে একো কৰা নাই কিন্তু বেজিটোৰ পৰা আজি বহি থকা এই কেমেৰাটোলৈকে এই কংগ্ৰেছৰ অৱদান আছে ইয়াত তথাপিও তেখেতে নস্তাত কৰিছে মই একো নকওঁ সেৱা আৰু সমৰ্পণ হয় সমৰ্পণ কোনটো কৰিছে 1400 কোটি টকা প্ৰফিটত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টটো আদানীক সমৰ্পণ কৰিছে সেৱা আদানীক কৰিছে ৰেলৱে গোটেই ৰেলৱে ষ্টেচনবিলাক য'ত আগতে আপুনি ৰেলৱে টিকেট 5 টকাত কিনিছিলে এতিয়া এঘণ্টাৰ কাৰণে 50 টকা 1.5 ঘণ্টা থাকিলে 150 টকা দিব লাগে আদানীক সমৰ্পণ কৰিছে বিমানবন্দৰবিলাক গ'ল ৰেলৱে গ'ল যিমান প্ৰাইভেট ছেক্টৰ আপুনি আজি তাৰিখত গোটেই বেংক লুটৰাবিলাকক ইয়াৰ পৰা তেওঁলোকে ফৰেন কাণ্ট্ৰিলৈ পঠাই দি পেলাই কংগ্ৰেছে বেয়া কৰিছে মানি লৈছোঁ তেওঁলোকেতো কংগ্ৰেছে বেয়া কৰিছে বুলি কৈছে গোটেই ৰাষ্ট্ৰীয়কৃত বেংকবিলাকক প্ৰাইভেটাইজেশ্যন কৰি এনেকুৱা এটা অৱস্থালৈ লৈ গৈছে দুখীয়া মানুহৰ কাৰণে এতিয়া কোনো ব্যৱস্থা নাইকিয়া অৱস্থা হৈ আহিছে তেওঁলোকে কৈছে যে তেওঁলোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈহে প্ৰশ্ন আছে এইবিলাক তেওঁলোকে কৈছে যে বিনিয়োগৰ কাৰণে কিমান লাখ কোটি টকা তেওঁলোকে বিনিয়োগৰ কাৰণে ফ্লাইটত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই খৰচ কৰিলে আৰু কিমান বিনিয়োগ আহিলে
কিমান বিনিয়োগ আহিলে গতিকে তেওঁ টুৱাইছ এবি যিটো কথা কৈছিলে ইণ্ডিয়া আৰু কানাডাৰ কথা কানাডাৰ পৰা কিমান টকা বিনিয়োগ ভাৰতবৰ্ষত হ'ল তাৰ প্ৰশ্নৰ উত্তৰ আমাক লাগে ফৰ্ড নামৰ গাড়ীৰ যিটো কোম্পানী তেওঁলোকে কৈছে ইণ্ডিয়া বৰ্তমান সময়ত বিনিয়োগৰ কাৰণে উপযোগী নহয় বুলি টালি টোপোলা বান্ধি ইয়াৰ পৰা যাবলৈ বিচাৰিছে তেওঁলোকে কৈছে যে সেৱা আৰু সমৰ্পণ নেশ্যনেল হাইৱে যিবিলাক বনাইছে সেই হাইৱেবিলাকো মেইনটেনেন্স তেওঁলোকে প্ৰাইভেট পাৰ্টিক দিবলৈ গৈ আছে সেয়া হৈছে তেওঁলোকৰ সেৱা আৰু সমৰ্পণ তেওঁলোকে কৈছে ৰোজগাৰৰ কথা কৈছে গোটেই ৰাজহুৱা খণ্ডৰ পৰা ব্যক্তিগত খণ্ডলৈকে গোটেই ৰোজগাৰ আজি তাৰিখত বেৰোজগাৰী ভৰ্তি হৈ পৰিছে এয়া তেওঁলোকৰ সেৱা আৰু সমৰ্পণ তেওঁ কৈছিলে ভাইও আৰু বহনো 7 साल में एक महंगाई कम हुई তেওঁলোকে কৈছিলে नहीं हुई तो मुझे 5 साल का सेवा करने का मौका दीजिए मैं महंगाई कम करके दिखाएंगे महंगाई कम হৈছে নেকি পেট্ৰলৰ দাম 100 টকালৈ গতি কৰিছে বিভিন্ন জায়গাত 100 টকা হৈছে ডিজেলৰ দাম বৃদ্ধি হৈছে অত্যাৱশ্যকীয় সামগ্ৰী চাউল আৰু আলুক তেওঁলোকে অত্যাৱশ্যক সামগ্ৰীৰ পৰা বাদ দি পেলাই হেতুকো তেওঁলোকে এসেনশিয়াল কমোডিটিজ নোকোৱা কৰি তাৰো তেওঁলোকে মূল্য বৃদ্ধি কৰিছে মিঠাতেলৰ দাম 250 কোটি টকা হৈছে নেৰামেকৰ কথা কৈছে কৰোনাৰ সময়ত প্ৰত্যেককে ঘৰত বহাই লৈ আদানীয়ে 9টাকৈ ডাঙৰ ডাঙৰ এগ্ৰ ইণ্ডাষ্ট্ৰি খুলি লৈ কোম্পানী খুলি লৈ পেলাই এতিয়া তেওঁলোকে আদানীক সেৱা আৰু সমৰ্পণ কৰিবলৈ গুচি গৈ আছে গতিকে তেওঁলোকে কৈছিলে 100খন স্মাৰ্ট সিটি বনোৱাৰ কথা কৈছিলে কোত 100খন স্মাৰ্ট সিটি হ'ল তাৰ হিচাপটো মোক তেখেতে দিব লাগে তেওঁ কৈছিলে জাপানৰ আৰ্হিৰে বুলেট ট্ৰেইন আনি পেলাই বুলেট ট্ৰেইন ইয়াত চলাব বুলেট ট্ৰেইন কোন সিটিত চলি আছে তাৰ আৰ্হি দিব লাগে স্মাৰ্ট সিটিৰ নামত গুৱাহাটীৰ আলিয়ে গলিয়ে পদুলিয়ে মাটিৰ দামবিলাক দালালসকলৰ মাজত বৃদ্ধি কৰালে স্মাৰ্ট সিটিৰ এছৰ পৰা ইটাও ইয়াত পৰা নাই ৰাজহুৱা সম্পদ এটা কৈ ৰাজহুৱা সম্পদ তেওঁলোকে নস্বাত কৰি বিক্ৰী কৰি তেওঁলোকে ক'ব বিচাৰিছে যে সেৱা আৰু সমৰ্পণৰ কথা ক'ব বিচাৰিছে ৰাফেল চুক্তিৰ যিটো কৰাপচন হৈছিলে তেওঁ যদি হসকে জিৰো টলাৰেন্স দুৰ্নীতিত কৰিব বিচাৰিছে ৰাফেলৰ কথাটো কিয় গাপ দিবলগীয়া হ'ল ঠিক আছে কেইবাটা অভিযোগ বহুত আহিলে হয় হয় মীৰা পটক মই আপোনাৰ ওচৰলৈ আহিম মই অনুপা ডেকাৰজাৰ ওচৰলৈ যাম কিন্তু মই এই অভিযোগিতাৰ ওপৰত সুভাষত আপোনাৰ প্ৰতিক্ৰিয়া নাই চক এটা কথা কংগ্ৰেছে এতিয়া কৈ আছে যে ব্যক্তিগতকৰণ হ'ব সুভাষত কংগ্ৰেছে কৈ আছে যে ব্যক্তিগতকৰণ হ'ব নালাগে কিন্তু মই আপোনাক কওঁ আজি যেনেকৈ গুৱাহাটী যিটো বিমানবন্দৰ এই বিমানবন্দৰটো কিছুমান ছাৰ্ভিচ যেনেকৈ আদানী গ্ৰুপে পাইছে ঠিক তেনেকৈ ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট যিটো দিল্লী নতুন দিল্লী সেইটো কংগ্ৰেছ চৰকাৰৰ দিনত তেনেকৈ ধৰণে তেখেতসকলে কৰিছিলে আৰু ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট যিটো হায়দৰাবাদ সেই হায়দৰাবাদৰ এয়াৰপৰ্টৰ ছাৰ্ভিচটো তেনেকৈ আপুনি বাইদেউ কথাটো মই কোৱা নাই নহয় মোক কৈ ল'ব দিয়ক তেনেকৈ তেখেতসকলে সেই এয়াৰপৰ্টকেইটাও তেখেতসকলে এইটো কৰিছে এটা কথা চাওক যে আজি দেশখন চলিবলৈ হ'লে প্ৰাইভেট ছেক্টৰ পাব্লিক ছেক্টৰ দুইটা ছেক্টৰতে কণ্ট্ৰিবিউশ্যন লাগিব আৰু এইটো পলিচি এইটো ইকনমিক পলিচি এতিয়া কথাটো হৈছে যে বিজেপি চৰকাৰে অকল প্ৰাইভেট ছেক্টৰত গুৰুত্ব দিছে পাব্লিক ছেক্টৰত গুৰুত্ব দিয়া নাই তেনেকুৱা নহয় আজি আপুনি চাব যে নুমলীগড় ৰিফাইনেৰীটো আমাৰ পাব্লিক ছেক্টৰত আছে পাব্লিক ছেক্টৰত আমাৰ অসম চৰকাৰৰ তাত বাঢ়িছে এতিয়া অংশীদাৰিত্ব 26% আমাৰ অংশীদাৰিত্বটো বাঢ়িছে আৰু এই উদ্যোগটো 3 মিলিয়ন মেট্ৰিক টনৰ পৰা 9 মিলিয়ন মেট্ৰিক টনলৈকে নিয়াৰ কাৰণে চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে তাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আজি যদি আপুনি চাই যে অইল ছেক্টৰত যে এই 42,000 কোটি টকাৰ যিটো ইনভেষ্টমেণ্ট ইয়াত আহিলে এই 42,000 কোটি টকাৰ যিটো ইনভেষ্টমেণ্ট এই ইনভেষ্টমেণ্টটো পাব্লিক ছেক্টৰত হৈছে প্ৰাইভেট ছেক্টৰ ইনভেষ্টমেণ্টটো ইয়াত ধৰা হোৱা নাই আজি যদি আপুনি চাই বাৰাউনীৰ পৰা যিটো পাইপলাইন এই পাইপলাইনেই কওক বা ইন্দ্ৰধনু গেছ গ্ৰিড লিমিটেডৰ যিটো পাইপলাইন ইতিমধ্যে টেণ্ডাৰ হৈ গৈছে এইটো কাম ষ্টাৰ্ট হৈছে গতিকে এই কামবিলাক পাব্লিক ছেক্টৰত হৈ আছে আজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজধানী চহৰ আজি গেছ পাইপলাইন ৰন্ধন গেছ এতিয়া পাইপৰ যোগেদি এতিয়া সংযোগৰ এটা আঁচনি আমাৰ চৰকাৰে লৈছে তাৰ কাৰণে 6,700 কোটি টকা ইতিমধ্যে মুকলি কৰি দিছে আজি যদি আপুনি চাই যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ দিনতে আমাৰ যিটো ব্ৰহ্মপুত্ৰ কেকাৰ এণ্ড পলিমাৰ লিমিটেড তাত এতিয়া তেখেতসকলে ফিড ষ্টক ছাবচিডি 15 বছৰলৈকে তাত 4,500 কোটি টকা আমাৰ চৰকাৰে দিছে এইটো পাব্লিক ছেক্টৰ ইণ্ডাষ্ট্ৰী গতিকে পাব্লিক ছেক্টৰ যিবিলাক লাভজনক অৱস্থাত আছে যিবিলাকক আমি আৰু আপগ্ৰেড কৰিব পাৰোঁ সেইখিনি তেনেকৈ ধৰণে চৰকাৰে ব্যৱস্থা লৈছে আৰু কিছু সংখ্যক পাব্লিক ছেক্টৰত প্ৰাইভেট ইনভেষ্টমেণ্টৰ প্ৰয়োজন আছে বুলি বিভিন্ন ধৰণৰ যিবিলাক এছেছমেণ্ট এই এছেছমেণ্টবিলাকত অহাৰ পিছত এই ধৰণে সেই পৰামৰ্শবিলাক এতিয়া কাৰ্যকৰী কৰা হৈছে গতিকে এনেকুৱা নহয় তেখেতসকলে যিটো এতিয়া কৈ থাকিব বিচাৰে যে আদানী আম্বানী তেনেকৈ ধৰণে কেইজনমান লোকৰ নাম লয় কিন্তু চাব যে অকল আদানী আম্বানীয়ে নহয় ভাৰতবৰ্ষত এতিয়া বিভিন্ন ছেক্টৰত এনেকুৱা ধৰণৰ বহুত কৰ্পৰেট হাউচ আছে যিসকলে ইনভেষ্টমেণ্ট কৰি আছে আৰু তেখেতসকলৰ পৰা যিটো GDP তেখেতসকলৰ যিটো অৰিহণা এই অৰিহণাটো মানিব লাগিব আজি আপুনি চাব যে আজি আমাৰ ইয়াত অন্যান্য কৰ্পৰেট হাউচো আহিছে আজিতো আমাৰ পলাশবাৰীত এতিয়া যিটো ছান ফাৰ্মা এইটো ইয়াত মেডিচিন প্ৰডাকশ্যন কৰি আছে আজি ঠিক তেনেকুৱা ধৰণে বহুত এনেকুৱা ধৰণৰ উদ্যোগ প্ৰতিষ্ঠান অসমত যোৱা 3টা বছৰত গঢ় লৈ উঠিছে
এই উদ্যোগ প্ৰতিষ্ঠানবিলাক বিশেষকৈ MSME চেক্টৰ, এই MSME চেক্টৰত অন ৰেকৰ্ড তাত এমপ্লয়মেণ্টৰ সংখ্যাটো হৈছে 2,80,00,000, গতিকে 2,80,000, গতিকে 2,80,000 এমপ্লয়মেণ্ট পাইছে আমাৰ MSME চেক্টৰত। গতিকে আজি চাব যে আমি কেৱল চৰকাৰী চেক্টৰত বা পাব্লিক চেক্টৰতে এমপ্লয়মেণ্ট জেনেৰেট হৈছে তেনেকুৱা নহয়। আজি ইয়াত যিবিলাক প্ৰাইভেট চেক্টৰ আহিছে, আজি হোটেলেই হওক বা অন্যান্য ইণ্ডাষ্ট্ৰিয়ে হওক বা বিভিন্ন ধৰণৰ মেনুফেকচাৰিং চেক্টৰে হওক, এইবিলাকত যিটো এমপ্লয়মেণ্ট জেনেৰেট হৈছে প্ৰাইভেট চেক্টৰ, এতিয়া মই শেষত এটা কথা কৈছোঁ, মই আপোনাৰ ওচৰলৈ আহিম, মই পুনৰ যাম। এতিয়া কথাটো হৈছে যে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সমালোচনা কৰিছে, সমালোচনা কৰক, আমি সমালোচনাখিনি শুনিম বা সমালোচনা শুনাৰ শক্তিও আমাৰ আছে, কিন্তু আমি কি কৈছোঁ যে দেশখনক আজি আগুৱাই লৈ যাবৰ কাৰণে যিখিনি কাম কৰা হ'ল, আজি দেশখনক আগুৱাই লৈ যাবৰ কাৰণে আজি যে আমাৰ ৰাজ্যখনত যে 20,000 কিলোমিটাৰ যে ৰাস্তা যে পকীকৰণ কৰা হ'ল, এই 20,000 ৰাস্তা পকীকৰণ কৰা হ'ল বুলি আমি এতিয়া ৰাইজক নক'ম নেকি? আজি যে আমাৰ ইয়াত যে 300খন যে আমি মডেল হস্পিটেল বনালোঁ, আজি যে ৰাজ্যখনত যে 100খন যে আমি আমাৰ হস্পিটেল যে আমি বনালোঁ, এইবিলাক কথা আমি ৰাইজক নক'ম নেকি? আজি 12খন ইউনিভাৰ্চিটিৰ কাম চলি আছে, আজি 5খন ইঞ্জিনিয়াৰিং কলেজৰ কাম চলি আছে, এই ভাল কামখিনিৰ কথা আমি ৰাইজক নক'ম নেকি? ঠিক কৈছে, তেখেতে কৈছে যে আমি প্ৰধানমন্ত্ৰীক সমালোচনা কৰিছোঁ, নিশ্চয়কৈ সমালোচনা কৰিম প্ৰধানমন্ত্ৰীক। এই কাৰণে কৰিম যে তেখেতক সুধিব বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়া 2014 চনত যেতিয়া আহিছিলে প্ৰথম ক্ষমতালৈ, তেতিয়া তেওঁ কৈছিলে যে বিদেশী বহিষ্কাৰ হ'ব অসমৰ পৰা। তেওঁ সেই কথাটো মিছা বুলি প্ৰমাণিত হ'ল আজি। আৰু তাৰপিছত আহিলে কি তেওঁ কৈছিলে যে 2 কোটি মানুহক তেওঁ বছৰি শিক্ষিত ল'ৰা ছোৱালীক তেওঁ চাকৰি দিব। কি হ'ল? 2 কোটি চাকৰি ক'ত গ'ল? NRCৰ কথাটো কি হ'ল অসমত? ডিজিটেল ইণ্ডিয়াৰ সপোন কিয় দেখুৱাইছিলে তেওঁ? ডিজিটেল ইণ্ডিয়া, এতিয়া ডিজিটেল ইণ্ডিয়া হৈ আছেনে বাৰু? এতিয়া বাংলাদেশৰ GDP আমাৰ ভাৰততকৈ বাঢ়ি গৈছে। তাৰ উপৰিও পেট্ৰল ডিজেলৰ দাম তেওঁ কি কৈছিলে? স্মাৰ্ট চিটিটো আছিলে, তাৰ উপৰিও কৈছিলে যে পেট্ৰল ডিজেল মানুহে কি কৰিব 20-30 টকাত কিনিব। তেওঁ কলা ধন আনি দিম বুলি কৈছিলে, কলা ধন আনি পেলাই তেওঁ পেট্ৰল 20-30 টকাত মানুহক দিম বুলি কৈছিলে। আজি সেই নৰেন্দ্ৰ মোদীৰ শাসনকালত আমি জনসাধাৰণে 100 টকা পেট্ৰলৰ লিটাৰ কিনি আছো আৰু 200 টকাৰ আমি কিনি আছো। আৰু তাতকৈ ডাঙৰ কথা হ'ল কি যে তেওঁ কৈছিলে যে স্বচ্ছ ভাৰতৰ কথা কয়। আজি ভাৰতৰ গংগা নদীখন পৃথিৱীৰ ভিতৰতে আটাইতকৈ 3য় স্থান আছে লেতেৰা নদী বুলি। গতিকে তেওঁৰ যিবিলাক কথা তেওঁ আমাক কথা দিছিলে সেই সময়ত, এই গোটেই কথাবোৰ আচলতে প্ৰায়ভাগ কথাই মিছা কথা কৈছিলে। আৰু মিছা কথা কোৱাবোৰ এতিয়া লাহে লাহে প্ৰমাণ হৈ আহিছে আৰু ভাৰতৰ সাধাৰণ জনতাই বুজিব পৰা হৈছে। তাৰোপৰি আৰু এটা কথা কওঁ, নাৰী শিক্ষাৰ কথা। অকণমান আগতে মীৰাবাই ঠাকুৰ বাইদেৱে কৈছে যে আমাৰ এতিয়া অসম নাৰীৰ মানে অপৰাধৰ ধৰ্ষণ অপৰাধৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতে অসমৰ স্থান প্ৰথম স্থানত আছে বুলি। ইয়াৰ উপৰিও 2018 চনত মহিলাৰ শিক্ষিতৰ হাৰ আপোনাৰ আমাৰ ভাৰতবৰ্ষতকৈ এতিয়া 48% আছে আপোনাৰ নেপালত, তাৰপাছত পাকিস্তানত 54% আৰু ভাৰতবৰ্ষত কিমান আছিল 44%। গতিকে ভাৰতৰ মহিলা শিক্ষিতৰ হাৰো লাহে 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 কমি আহিছে। ইমানবিলাক শিক্ষা অনুষ্ঠান পতাৰ পিছতো, ইমানবিলাক কি কৰাৰ পিছতো, যদি তেওঁ কোৱাৰ নিচিনাকৈ কৈছোঁ যে ইমানখিনি কৰাৰ পিছতো আজি ভাৰতবৰ্ষৰ অৱস্থা কিয় এনেকুৱা হৈছে? তেওঁ এই কথাবিলাকৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া কেতিয়াবা উত্তৰ দিছেনে? আজি তেখেতৰ 7 বছৰীয়া শাসনকালত তেওঁ এটাও প্ৰেছ মিট কেতিয়াবা কৰিছেনে? মানুহক পোনপটীয়াকৈ তেখেতে প্ৰশ্নৰ উত্তৰ দিছেনে বাৰু? এই কথাবিলাক বিশ্লেষণ কৰাৰ সময় এতিয়াও সমাগত। আৰু এইখিনি সময়তে এটা 20 দিনীয়া দীঘলীয়া জন্মদিন পালন কৰিছো আমি। আমাৰ ইমান কিন্তু তেওঁলোকে কয়, তেওঁলোকে বিজেপিৰ ফালৰ পৰা কোৱা হয়, যেটো আপুনি ক'লে যে প্ৰেছ মিট দিতে তেওঁলোকে কয় যে প্ৰধানমন্ত্ৰীয়ে যিখিনি ক'ব লাগে 1 ঘণ্টা 1.5 ঘণ্টা তেওঁ ভাষণ দিয়ে আৰু সেই ভাষণতে সকলো কথা ৰাইজৰ লগত ডাইৰেক্ট কয়। মন কি বাত তেওঁ প্ৰত্যেক মাহত কৰে। নিজৰ মনৰ কথা কয়, জনতাৰ মনৰ কথা তেখেতে নুশুনে, তেখেতে নিজৰ মনৰ কথাখিনিহে ব্যক্ত কৰে মন কি বাতত। গতিকে আমাৰ জনতাৰ সাধাৰণ জনতাই কিয় শ্ৰমিকসকল যোৱা বছৰ লকডাউনত খোজকাঢ়ি আহি থাকোঁতে শ শ্ৰমিক মৃত্যু মুখত পৰিল, শ মানুহে দিশহাৰা হ'ল, ঘৰ বাৰী হেৰুৱালে, কিমান মানুহ কিমান আলাই আঠানি হ'ল, এই গোটেইবিলাক দেখিও। কিন্তু শ্ৰমিকৰ যিটো আপুনি টপিক উত্থাপন কৰিলে বা যিটো বিষয় আনিলে সেইটোৰ কাৰণে কিন্তু বিৰোধী ৰাজনীতিও ক'ৰবাত নহয় ক'ৰবাত কাৰণ আছিল। কিন্তু এইটো একেবাৰে আপুনি চৰকাৰক দুখ দিব লাগে। এতিয়া দিল্লীৰ পৰা গৈছে, এতিয়া দিল্লীত আপুনি কাক দুখ দিব?
নিশ্চয় নিশ্চয় এই কথাখিনিত এইটো দিল্লীত কেজৰিৱাল চৰকাৰক আপুনি দুখ দিব লাগিব কেৰালাৰ পৰা গৈছে কেৰালাৰ লেফটৰ চৰকাৰ আছে লেফটৰ চৰকাৰক আপুনি দুখ দিব লাগিব তেওঁলোকৰ ৰেসপন্সিবিলিটিৰ অভাৱ আছে তেওঁলোকৰ মানে প্ৰবজিত শ্ৰমিকৰ ক্ষেত্ৰত এই ক্ষেত্ৰত কিন্তু আপুনি কাকনো বুলিম ককা সকলোৱে দাৰি চলি পকা কিন্তু ৰাজনৈতিক দলে কোনেও কাকো আক্ৰমণ কৰিব আজি দিল্লীত আপোনাৰ আজি 1.5 বছৰ ধৰি এটা আন্দোলন চলি আছে প্ৰায় 600 খেতিয়কৰ মৃত্যু হৈছে কিন্তু আজিলৈকে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা শোক প্ৰকাশ কৰি শোকৰ বাৰ্তা দিয়া নাই ইয়াতকৈ আৰু ডাঙৰ দুখৰ কথা কিবা আছে নেকি ঠিক আছে মই মীৰা বৰঠাকুৰ বাইদেউৰ পৰা দুটামান মন্তব্য লৈ লৈছো তাৰপিছত মই সুভাষ দত্তৰ পৰা প্ৰতিক্ৰিয়া মই সবতছে আপোনাক ডাঙৰ কথা এটা কৈছো তেখেতে কয় যে ভাইও और बहनों जो 7 साल कांग्रेस ने नहीं किया तो 5 साल सेवा करने का मौका दीजिए कांग्रेसर दिनत बिलो पभार्टी আছিল 2.30 मिलियन আৰু এতিয়া তেখেতৰ দিনত বিলো পভাৰ্টিৰ মানুহৰ সংখ্যা হ'ল 400 মিলিয়ন দুৰ্ভাগ্যজনক এইটো ডাটা দে আৰু এই মাত্ৰ তেখেতে ক'লে 20000 কিলোমিটাৰ ৰাস্তা পকীকৰণ হৈছে আমি নকম নেকি নীতিন গাডকাৰী ডাটাটো এই মাত্ৰ গুগল কৰি চাওক তেওঁ কৈছে যে 11000 কিলোমিটাৰ হৈছে এলোকে ডাটাটো জোৰ দি পেলাই কয় কিন্তু ডাটাটো তেওঁলোকৰ ইজনৰ লগত সিজনৰ মিল নাথাকে তেওঁলোকে স্কিল ইণ্ডিয়াৰ কথা ক'লে কিমান স্কিল ইণ্ডিয়াত কিমান অসমৰ মানুহ স্কিল হ'ল আপোনাৰ স্কিল ইণ্ডিয়া মিছনত যোৱাটো সময় এখন এশদিনীয়া চৰকাৰ নহয় 5 বছৰ এশদিনীয়া চৰকাৰ যোৱা সময়ত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কৈছিলে যে জাপানৰ পৰা ট্ৰেইনাৰ ইয়ালে আনি তেওঁলোকে জাপানলৈ অসমৰ লিডাৰ মানে লৰাক লৈ গৈ পেলাই তাত স্কিল কৰাই জাপানত চাকৰি দিব তেনেকুৱা স্কিল ইণ্ডিয়াৰ কথা ক'লে স্কিল ইণ্ডিয়া ফ্লপ ডিজিটেল ইণ্ডিয়াৰ কথাটো যদি কয় ল'ৰা ছোৱালী বহুতে এতিয়া পেপাৰ পৰীক্ষা দি পেলাই পিডিএফ ডাউন কৰি পেলাই তেওঁলোকে পিডিএফ দিব জমা দিব নোৱাৰে তাত নেটৱৰ্ক পাবলৈ নাই মুদ্ৰা লোনৰ কথাটো যদি আপুনি কয় কিমান বেংকত ল'ৰা ছোৱালীয়ে মুদ্ৰা লোন বিচাৰি গৈ পেলাই উভতি আহে সেই কথাটো আপুনি কওক মেক ইন ইণ্ডিয়াৰ গোটেই যিটো খবৰ কাগজ ডাঠ কাগজৰ ঠুঙা বনাই এইটো মেড ইন চাইনাত বনি আহে কয় মেক ইন ইণ্ডিয়া আপোনাৰ চাইনা বস্তু বৰ্জন কৰিব লাগে বুলি যিটো তেওঁ সেন্টিমেন্ট এটা দি দিলে দুখিয়া হেই য'ত টিপটপ লাইট জ্বলাই পেলাই চলি থাকে সেই লোকসকলক তেওঁলোকে মেক ইন ইণ্ডিয়াৰ চাইনাৰ বস্তুবিলাক বৰ্জন কৰি তেওঁলোকক পেটে ভাতে মাৰি তেওঁলোকে কিন্তু গোটেই চাইনাৰ লগত তেওঁলোকে বস্তুবিলাক চলাই আছে আমিও বিচাৰো মই দ্বিতীয় এটা কথা স্বদেশী বস্তু লাগে বনাব লাগে যদি তেতে মেক ইন ইণ্ডিয়াৰ পেকেটটো আকৌ চাইনাত কিয় বনাই নাই এইটো মই কোৱা কথা নহয় এইটো ডাটাবেছ মই ভাবো যে এইটো আপুনি ক'বলৈ দিয়ক দ্বিতীয় কথাটো কৈছে এডভান্টেজ আসামৰ নামত পাতি কিমান কোটি টকা তেওঁলোকে খৰচ কৰিলে কিমান বিনিয়োগ অসমলৈ আহিছে সেইটো হোৱাইট পেপাৰ টুইন টাৱাৰৰ কথা ক'লে টুইন টাৱাৰৰ কথা কৈ পেলাই তাৰপিছত তেওঁ কি কৈছিলে তেওঁ যোৱা প্ৰথমটো টাৰ্মৰ সময়ত কি কৈছিলে ভাই और बहनों एक ब्रिज चाहिए ना 17 साल ने जो कांग्रेस ने नहीं दिया एक ब्रिज चाहिए ना वो ब्रिज हम लाके देंगे মাজুলীত क्यों तो ब्रिज দিব পৰা নাই তেওঁ কৈছিলে 7 साल जो नहीं किया तो 5 साल का मौका दीजिए हम करके दिखाएंगे তেওঁ 5 साल तो গলে সেকেন্ড সাল তো আহিল দুটা তেওঁ কাগজৰ কল তেওঁ ইয়াৰ পৰা মানে সক্ষম কৰিব নোৱাৰি 1870 বিঘাৰ মাটি তেওঁলোকে এতিয়া তেওঁলোকৰ বহি কোনবা বনিয়াক তেওঁলোকে পানী দৰত দি পেলাই বিজনেস কৰিব বিচাৰিছে গতিকে এইখিনি কথা আমি নকম নেকি আমি মই প্ৰতিক্ৰিয়া লৈছো সমৰ্পণ কাৰ নামত কৰিব বিচাৰিছে সেৱা আৰু সমৰ্পণ কৰি গাঁৱে গাঁৱে সোমাই সহজ সৰল অসমীয়া মানুহ দেখা যাব কি হয় সেৱা আৰু সমৰ্পণ কি হ'ব মই সুভাষ দত্ত আপোনাৰ ওচৰলৈ আহিছো আৰু মোৰ প্ৰশ্নটো আপোনালৈ এইটো যে এই যিখিনি কথা ইতিমধ্যে হয় মীৰা বৰঠাকুৰ বা ৰাইজৰ দলৰ প্ৰতিনিধিৰ ফালৰ পৰা যিখিনি কথা কোৱা হৈছে এইটোতো হৈছেই কিছু ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছে কিন্তু এই মুহূৰ্তত যিমান প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই প্ৰতিশ্ৰুতিৰ কিমান পালন কৰা হ'ল সেইটো কিন্তু এটা চাব লাগিব বিষয়টো এটা কথা চাওক আমাৰ যিমানখিনি স্কিম লোৱা হৈছে মই পাহৰি গৈছিলোঁ বাইদেৱে গোটেইখিনি মনত পেলাই দিলে মই ভালে পাইছোঁ কথাখিনি মনত পেলাই দিয়াৰ কাৰণে এটা কথা চাব ইমান স্কিম দিলে আপোনালোকে পাহৰি বাইদেৱে কৈ আছে যে 20000 কিলোমিটাৰ নহয় 11000 কিলোমিটাৰ আমাৰ ইয়াত এছঅ'পিডিটো বনাইছেতো ৰাস্তাবিলাক এছঅ'পিডিত বনাইছে হেৰি বনাইছে এইটো নীতিন গাডকাৰী ডাঙৰীয়াৰ ওচৰত নাথাকে নীতিন গাডকাৰী ডাঙৰীয়াৰ ওচৰত ৰোড ট্ৰান্সপৰ্ট এণ্ড মানে নেশ্যনেল হাইৱে মিনিষ্ট্ৰী থাকে আৰু PMGSY যিবিলাক বনায় এইবিলাক ৰুৰেল ডেভেলপমেণ্ট মিনিষ্ট্ৰীৰ পৰা আহে গতিকে ডাটাটো আমি ভুল ডাটা কেতিয়াও ৰাইজক নিদিওঁ দ্বিতীয় কথাটো হৈছে 2014 চনত যেতিয়া আমি টকছত বহিছিলোঁ তেতিয়া কোৱা হৈছিল যে অসমত 23 লাখ নিবনুৱা আৰু আজি তাৰিখতো কোৱা হৈছে 23 লাখ নিবনুৱাই কিন্তু আপুনি চাব যে প্ৰত্যেক বছৰে যে আমাৰ যে ল'ৰা ছোৱালীবিলাক যে পাছ কৰে মেট্ৰিক পাছ কৰে হাই ছেকেণ্ডেৰী পাছ কৰে গ্ৰেজুৱেশ্যন হয় এইটোতো 1.5-2 লাখটো ল'ৰা ছোৱালীটো আমাৰ হয় গতিকে এমপ্লয়মেণ্ট হৈছে কিন্তু এমপ্লয়মেণ্ট হোৱাৰ পাছতো আমাৰ সংখ্যাটো সেই 23 লাখ বা 22 লাখ বা 20 লাখত থাকি গৈছে কি কাৰণ থাকি গৈছে কাৰণ এইখিনি বহুত আগৰ পৰা
হৈ থকা এটা হেৰি আৰু এই সমস্যা যিখিনি তেখেতসকলে উল্লেখ কৰিছে সমস্যা কিন্তু একেদিনাখনেই সৃষ্টি হোৱা সমস্যা নহয় এইটো দীৰ্ঘদিনীয়া সমস্যা ফেজ ৱাইজত সমস্যাবিলাক সমাধান কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা লৈছে ফেজ ৱাইজত সমস্যাবিলাক সমাধান হৈ আহিছে এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে দেশখন কেনেকৈ চলিব এইটো বিজেপিৰ চৰকাৰ দেশৰ জনসাধাৰণে বিজেপিক মেণ্ডেট দিছে আমাৰ পলিচি আমাৰ যিটো পলিচি সেই পলিচি মতে দেশখন চলিব এতিয়া কংগ্ৰেছে যদি জোৰ কৰি কৈ থাকে যে এইটো আমাৰ পলিচি এইটো আপোনালোকে ইমপ্লিমেণ্ট কৰক সেইটোতো নহ'ব কেতিয়াও ৰাইজৰ দলে পেট্ৰলৰ দাম আমি বেছি দি ষ্টেট জিএছটি কংগ্ৰেছৰ পৰা লোৱা নাই নেকি তেতিয়াহ'লে কওক যে কংগ্ৰেছৰ পৰা ষ্টেট জিএছটি মই মই আপুনি কৈ থকা নাই মোৰ কথাটো হ'ল এইটোৱেই যে গভৰ্ণমেণ্টখন চলিছে বিজেপি মিত্ৰজোঁট NDA চৰকাৰ NDA চৰকাৰ আমাৰ নিজস্ব এটা আমাৰ পলিচি আছে নিজস্ব আমাৰ দৰ্শন আছে গতিকে আমাৰ নিজস্ব পলিচি নিজস্ব দৰ্শনৰ মতে আমাৰ চৰকাৰ চলিব এতিয়া পেট্ৰল ডিজেলৰ কথা বা অন্যান্য সামগ্ৰীবিলাকৰ কথা যিদৰে আপোনালোকে কৈ আছে কংগ্ৰেছৰ দিনৰ তুলনাত বিজেপি চৰকাৰৰ দিনত মূল্যবৃদ্ধিটো কমকৈহে হৈছে আপোনালোকৰ দিনত মূল্যবৃদ্ধি বেছি হৈছে আপোনালোকৰ দিনত মূল্যবৃদ্ধিটো বেছি হৈছে গতিকে আজি মূল্যবৃদ্ধিটো আজি কেইটামান ছেক্টৰত হয় এইটো কেইটামান ছেক্টৰত মূল্যবৃদ্ধি হৈছে মূল্যবৃদ্ধিটো এটা স্বাভাৱিক প্ৰক্ৰিয়া মূল্যবৃদ্ধিটো এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া এই মূল্যবৃদ্ধিটো কালিলৈ যদি আপোনাৰ চৰকাৰ হয় আপোনাৰ চৰকাৰৰ দিনতো মূল্যবৃদ্ধি এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু সেইকাৰণে আজি মূল্যবৃদ্ধি হৈছে কাৰণে আমাৰ চৰকাৰে ৰাইজক সকাহ দিবৰ কাৰণে আমাৰ আঁচনি লৈছে সেইকাৰণে আমাৰ অৰুণোদয় আঁচনি লোৱা হৈছে চৰকাৰী কৰ্মচাৰী যিবিলাক দৰমহা বানচ এইবিলাক আজি আমাৰ সাধাৰণ মানুহক সকাহ দিবৰ কাৰণে আজি কৃষকক সকাহ দিবৰ কাৰণে সেইকাৰণে আমাৰ PM কিষাণ সন্মান নিধি কৰা হৈছে আজি আমাৰ বিভিন্ন ঠাইত আমাৰ মহিলাসকলৰ যিখিনি সমস্যা এই সমস্যা সমাধান কৰিবৰ কাৰণে NRLM কৰা হৈছে আজি কনকলতা মহিলা সবলীকৰণ আঁচনি কৰা হৈছে আজি স্ত্ৰী শিক্ষাৰ কথাটো কৈ আছে চব স্ত্ৰী শিক্ষাৰ সম্প্ৰসাৰণ হেতু অকল শাসক দলৰ আমাৰ শাসক দলৰ সমস্যা নহয় এইটো আজি স্ত্ৰী শিক্ষাৰ যদি সম্প্ৰসাৰণ হ'ব লাগে যদি আজি আমাৰ স্ত্ৰী শিক্ষাৰ যদি বিস্তৃত হ'ব লাগে এইটোত সকলোৰে ইয়াত সহযোগিতাৰ প্ৰয়োজন আছে চৰকাৰে আমাৰ সিদ্ধান্ত লৈছিল যে 12খন আমাৰ মাইনৰিটি কলেজ স্থাপন কৰিব সেই 12খন মাইনৰিটি কলেজৰ নিৰ্মাণ কাৰ্য আমাৰ এতিয়া চলি আছে গতিকে মাইনৰিটি এলেকাত স্ত্ৰী শিক্ষা সম্প্ৰসাৰণৰ কাৰণে 12খন কলেজৰ কাম চলি আছে আজি চাওক চৰকাৰখনে একেদিনাখনে সকলো সমস্যা সমাধান কৰিব নোৱাৰে প্ৰতিটো বিষয়ত আমাৰ এটা ফেজ থাকে আৰু ফেজ ৱাইজ আমাৰ চৰকাৰখনে যিমানখিনি কাম কৰিছে যিমানখিনি আমাৰ এচিভমেণ্ট আছে এই কথাখিনি এতিয়া এই আধা ঘণ্টাৰ ভিতৰত কৈ শেষ কৰিব পৰা আমাৰ বিষয় নহয় এইটো এটা বিস্তৃত এটা বিষয় এতিয়া আমাৰ কথাটো হৈছে যে আমি 20 দিন কিয় লৈছোঁ এই 20 দিনত আমি কম আমাৰ চৰকাৰখনে যিখিনি ভাল কাম কৰিলে প্ৰত্যেক দিনে আমি অন্তত 100টা আমি ভাল কামৰ কথা কম আৰু 20 দিনত আমি 2000 আমি ভাল কামৰ কথা আমি ৰাইজৰ আগত কম আমি আপোনালোকক কনভিন্স কৰিব নালাগে আপোনালোকে আমাক বিশ্বাসো কৰিব নালাগে আমি ৰাইজকে কম ৰাইজে আমাক বিশ্বাস কৰিব আৰু ৰাইজে আমি কোৱা কথাখিনি ৰাইজে বিশ্বাস কৰিছে সেইকাৰণে আমাক দ্বিতীয়বাৰৰ কাৰণে আমাক পুনৰ অসমত ক্ষমতা আনিছে দ্বিতীয়বাৰৰ কাৰণে কেন্দ্ৰত আমাক ক্ষমতা আনিছে তৃতীয়বাৰৰ কাৰণে 2024 চনত আমাক সেইকাৰণে প্ৰশ্নটো উত্থাপন হৈছে সুভাষ দত্ত ডাঙৰীয়া যে আপোনালোকৰ এই যিটো 20 দিনীয়া জন্মোৎসৱ সেই জন্মোৎসৱৰ আৰত প্ৰকৃততে আপোনালোকে 2024ৰ কেম্পেইনিং আৰম্ভ কৰিছে না চক 2024ত আমাৰ লোকসভা নিৰ্বাচন হ'ব তাৰ আগত এটা বাই ইলেকশ্যন হ'ব তাৰ পিছত আমাৰ মিউনিচিপাল ইলেকশ্যন হ'ব তাৰ পৰা পঞ্চায়তৰ ইলেকশ্যন হ'ব আকৌ বিধানসভাৰ নিৰ্বাচন হ'ব চক 5 বছৰৰ মূৰে মূৰে 5 বছৰ মূৰে মূৰে আমাৰ 5 বছৰ মূৰে মূৰে আমাৰ এবাৰ 24ৰ লোকসভা নিৰ্বাচনৰ কেম্পেইন ইতিমধ্যে 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন হৈ থাকে নিৰ্বাচনটো চলি থাকিব নিৰ্বাচন খেলিবৰ কাৰণে আমাৰ সংসদীয় ৰাজনীতি আমি এইখিনি কৰিমেই আৰু দলীয় যিবিলাক কাৰ্যসূচী এই দলীয় কাৰ্যসূচীবিলাকৰ সুফল ডেফিনেটলি আমাৰ নিৰ্বাচনবিলাকত ইয়াৰ প্ৰভাৱ পৰিব কাৰণ মোদী ডাঙৰীয়াই ভাল কাম কৰিছে মোদী ডাঙৰীয়াই কৰা ভাল কাম কেইটা আমি যেতিয়া আমি দেখাই দিম যে গুৱাহাটী চাংচাৰীত এখন এইমছ নিৰ্মাণৰ কাৰণে 11,000 কোটি টকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিলে সেই ফটোখন যেতিয়া আমি ডিব্ৰুগড়ত দেখাম সেই ফটোখন যেতিয়া আমি শিলচৰত দেখাম সেই ফটোখন যেতিয়া আমি আমাৰ ধুবুৰীত দেখাম ৰাইজে ডেফিনেটলি ভাল পাব আমাৰ চৰকাৰে কৰা ভাল কামখিনি এতিয়া আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে এতিয়া আমাৰ বিভিন্ন সেক্টৰ নুমলীগড় ৰিফাইনাৰী আমাৰ কাৰণে আমাৰ পইচা দিছে আমাৰ অইল ইণ্ডিয়াৰ অইল ফিল্ডবিলাকৰ ডেভেলপমেণ্টৰ কাৰণে ফাণ্ড ৰিলিজ কৰি দিছে আজি আমাৰ অন্যান্য ঠাইবিলাকত আমাৰ যিখিনি হেৰি কৰে আমি এইখিনি ৰাইজৰ মাজত প্ৰচাৰ কৰিম যিখিনি আমি এতিয়া আজি আমাৰ ৰাজ্যখনৰ বিভিন্ন ছেক্টৰত যিবিলাক আমাৰ এচিভমেণ্ট এই এচিভমেণ্টবিলাক আমি কম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি অসমখনক আজি ভাৰতবৰ্ষৰ আগশাৰীৰ 5খন ৰাজ্যলৈকে নিয়াৰ কাৰণে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে এইখিনি আমি ৰাইজৰ আগত কম আমি ৰাইজৰ আগত এইকাৰণেই কম কাৰণ আজি আমাৰ চৰকাৰখনে যিমান কৰিছে আমি প্ৰচাৰ কম হৈছে আমাৰ
চৰকাৰখনৰ যিমানখিনি এচিভমেণ্ট আছে তাৰ তুলনাত প্ৰচাৰ কম আছে কংগ্ৰেছ চৰকাৰ থাকোঁতে ইয়াতকৈ বেছি প্ৰচাৰ কৰিছিল আৰু কংগ্ৰেছ চৰকাৰ থাকোঁতে ইয়াতকৈ বেছি প্ৰচাৰ কৰিছিল এতিয়া কথাটো হৈছে আমাৰ প্ৰশ্নটো হ'ল এইটোৱেই যে আজি গ্ৰাম উন্নয়নৰ ক্ষেত্ৰতে হওক আজি আমাৰ চহৰ অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰতে হওক আজি শিক্ষা খণ্ডতে হওক যিবিলাক আমাৰ সংস্কাৰ হৈছে যিবিলাক পৰিৱৰ্তন হৈছে ঠিক আছে এইখিনি আমি মই আপুনি কোৱা কথাখিনি মীৰা বৰঠাকুৰৰ পৰা লৈ আছো আৰু তাৰ লগত এটা প্ৰশ্ন আছে ঠিক আছে তেওঁলোকে কৈ আছে যে বিজেপি দলে এনেকুৱা ধৰণৰ তেওঁলোকৰ দলৰ কাৰ্যসূচী লৈছে 20 দিন তেওঁলোকৰ এচিভমেণ্টখিনি ক'ব কংগ্ৰেছ দলে এইটো কাম কিয় নকৰে যে তেনেধৰণে আপোনালোকে 20 দিন বা 30 দিন এটা লৈ লওক যে বিজেপি চৰকাৰে যিখিনি প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই তেনেকুৱা কাৰ্যসূচী লৈ পেলাই আপোনালোকো যাব পাৰে বা ৰাইজৰ লগত যাব পাৰে কিয় নাযায় য'ত পাৰ্লিয়ামেণ্টত প্ৰধানমন্ত্ৰীয়ে আপুনি আজিলৈকে দেখিছেনে আপুনি বুকুত হাত দি কওকচোন আজিলৈকে প্ৰধানমন্ত্ৰীয়ে যিটো পাৰ্লিয়ামেণ্ট হাউচত থাকি বিৰোধীক ঠাট্টা মস্কৰাৰ যিটো হাঁহি কৰে আজিলৈকে আপুনি তেনেকুৱা প্ৰধানমন্ত্ৰী সংসদ ভৱনত দেখিছে নেকি মোক সেই কথাটো কওক এতিয়া মই সেই কথাটো লৈ নাযাওঁ দ্বিতীয় কথাটো চাওক কৰোনাৰ সময়ত সকলোবিলাক লঘু আৰু মজলীয়া উদ্যোগ বিধ্বস্ত হোৱাৰ সময়ত 3 দিনত 27,000 কোটি টকাৰ আপলিফ্ট হৈছে আপোনাৰ শ্বেয়াৰ মাৰ্কেটত আদানী মুকেশ আম্বানী এইটো হাস্যকৰ নহয় নে কওকচোন চবেই বিধ্বস্ত হৈছে কৰোনাত তেওঁ কিন্তু বিধ্বস্ত হোৱা নাই আৰু 1 লাখ চাকৰি দিয়াৰ কথা কৈছে অসমৰ কথাখিনি মই বেছিকৈ কম কাৰণ মই অসমৰ লগত জড়িত 1 লাখ চাকৰি তেওঁলোকে দিম বুলি কৈছে 16ৰ পৰা 58,942টা খালী হৈ থকা পদত তেওঁলোকে মকৰল কৰিব পৰা নাই কেৱল টেটৰ চাকৰিকেইটা দি থাকিলেই নহ'ব শূন্য সহনশীলতাৰ কথা কয় প্ৰত্যেকটো দিনাই মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা এইজন মুখ্যমন্ত্ৰীয়ে প্ৰত্যেক দিনাই হিদাখন কৈছে আৰু পাৱাৰ টিলাৰ আৰু ট্ৰেক্টৰ দিব নোৱাৰোঁ দেই বহুত দুৰ্নীতি হৈছে এইবিলাক কমপ্লেইন মই লৈ থাকিব নোৱাৰোঁ কালি ৰঞ্জিত দাসৰ যিটো বিভাগ তাত দিছিলে তেওঁ ডাইৰেক্টলি মুখ্যমন্ত্ৰীয়ে ফোন কৰিছে যে মই আৰু এইবিলাক আৰু খেলি মেলি শুনি থাকিব নোৱাৰোঁ ডাইৰেক্টলি আপুনি মানে তাত কাম কৰিব গতিকে এই কথাবিলাক কৈছে এওঁলোকৰ নিজৰ মন্ত্ৰীকেইজনৰ মাজতে মানে শূন্য সহনশীলটো হোৱা নাইগে এই অৱস্থা চলি আছে দ্বিতীয় কথাটো হৈছে তেওঁলোকে কৈছে যে বহুত উন্নয়ন কৰিছে উন্নয়ন যদি কৰিছে কিয় গুজৰাটত এজন চলি থকা মুখ্যমন্ত্ৰীক কেৱল মাত্ৰ জাতপাতৰ ৰাজনীতিৰে আকৌ তেওঁলোকক অঁতৰাই দিবলগীয়া হৈছে কেইদিনমান ইলেকশ্যনলৈ থকাৰ আগত কেৱল হিন্দু মুছলমানৰ কথা কৈ পেলাই তেওঁলোকে ৰাজনীতি কৰিছে গতিকে আপুনি গোটেই কথাখিনি যদি ভালকৈ চায় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিবিলাক টলেষ্ট মানে তেওঁলোকে ডিমনিটাইজেশ্যনৰ কথা আজি নৰেন্দ্ৰ মোদীৰ কথা ক'লে আপুনি নেশ্যনেল কথাবিলাক ক'ব লাগিব ডিমনিটাইজেশ্যন তেওঁ কৰিছিলে তেওঁ কৈছিলে 1000 আৰু 500 টকীয়া নোটবিলাক বন্ধ কৰি দিলে সন্ত্ৰাসবাদীৰ পইচা হাত মানে হেৰি হ'ব 2 নম্বৰী পইচাবিলাক বনোৱাত দিগদাৰ হ'ব এতিয়াতো 2000 টকাটো ফেক হৈছে মানে নচলা হৈছে এতিয়া 2000 টকা যে নচলি পুনৰ ছপা হ'ব এই পইচাবিলাক কি নৰেন্দ্ৰ মোদীৰ ঘৰৰ পইচা দি কৰিব নেকি আমাৰ নিচিনা সাধাৰণ মানুহৰ কৰকাতল কি কংগ্ৰেছী মানুহৰ GST লোৱা নাই নেকি কংগ্ৰেছে যে ক'ব নালাগে কংগ্ৰেছ মানুহে কৰকাতল নিদিয়ে নেকি আমি যে ব্যৱসায় বাণিজ্য জিএছটিৰ ক্ষেত্ৰত তেওঁ কি কৈছিলে FDIৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদীয়ে কি কৈছিলে যে FDI যেতিয়া অহা কথা কংগ্ৰেছে কৈছিলে নৰেন্দ্ৰ মোদীয়ে তেতিয়া কিমান অপ'জ কৰিছিলে তাৰপিছত তেওঁলোকে FDIৰ ক্ষেত্ৰত বৰপিৰা পাৰি তেওঁলোকে ৰেড কাৰ্পেট পাৰি দিছে মই বুজি পালো মই অনুষ্ঠানটো খুব দীঘলীয়া কৰিব নোৱাৰো মই ডেকা ৰজা বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ চমুকে মই আপোনাৰ মন্তব্যকেইটা লৈ পেলাই মই সুভাষ দত্তৰ পৰা অন্তিম মন্তব্য লওঁ প্ৰথম কথা হ'ল যে তেখেতে যে উন্নয়নৰ কথা কৈ আছে এইখিনিতে মই কওঁ যে আমাৰ যিটো GDP সেইটো -7.3 কেনেকৈ গৈ পালে এইটোতো ডাঙৰ কথা আচলতে আৰু জনমূৰি হাৰ এতিয়া আমি তেখেতে কয় যে মানে মই চাইনাক কৰিম হি কৰিম কিন্তু আজি চাইনা গৈ পেলাই কোনখিনি পালে গৈ আজি আমাৰ বাংলাদেশৰ নিচিনা এখন মানে ইমান জনসংখ্যা বহুল এখন দেশ সেই দেশখনে আজি ইমান সুন্দৰকৈ তেওঁলোকৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰি গঢ়ি তুলিছে কিন্তু আজি আমাৰ অৱস্থা কি হৈছে আজি ভাৰতবৰ্ষৰ অৱস্থা হৰ্ডিং লগাইছে আমাৰ কি হয় আপুনি কোভিড ভেকচিন এটা লোৱাৰ পিছত যিখন চাৰ্টিফিকেট পাব নৰেন্দ্ৰ মোদী ফটো এখন ওলাই আহে আজি আপুনি দেখিব আমাৰ অসমৰ কথাই ক'বলৈ যে কিছুদিন আগতে আমাৰ লাভলীনা গগৈ অলিম্পিকত পদক পালে তেওঁলোকে হোৰ্ডিং লগাইছে তাত খেলুৱৈগৰাকীৰ ফটো নাই কিন্তু তেওঁ তাতে লাগি আছে কি ৰাজনৈতিক নেতাৰ ফটো লাগি আছে গতিকে এই ধৰণৰ অৱস্থা আজি আমাৰ গোটেই বাতাবৰণ মানে গম পাবলৈ বাকী নাই এটা মানে গোটেই বস্তুটো এটা যে ফেকো ভাওনা চলি আছে এই কৰিনা কাপুৰৰ লাক্সৰ এডভাৰটাইজৰ নিচিনা ভেজাল মালৰ এডভাৰটাইজমেন্ট ঠিক আছে মই কৈ লওঁ আৰু মহিলাৰ সবলীকৰণৰ কথা মহিলাৰ সবলীকৰণটো একেবাৰে হোৱা নাই এই কাৰণে মই কৈছো আমাৰ আগৰ পূৰ্বৰ বিজেপি প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে কৈছে যে যদি বিনামূলীয়া বস্তু মানুহক দিয়া যায় তেনেহ'লে মানুহ সদায় অকৰ্মণ্য হয় নিষ্কৰ্মা হয় গতিকে মানুহক বিনামূলীয়া বস্তু দিবলৈ তেখেতে মানা কৰি থৈ গৈছিলে গতিকে তেওঁলোকৰ পূৰ্বৰ প্ৰধানমন্ত্ৰীয়ে এই ধৰণৰ কথা কৈ থৈ গৈছে আজি আমি বিচাৰিছোঁ দেই দুখীয়া মানুহখিনিয়ে কিবা অলপ পাওক কিন্তু কথা হ'ল কি যেনেধৰণে হিতাধিকাৰীৰ সৃষ্টি কৰিছে তেওঁলোকে
তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰি এটা বিশেষ ধৰণৰ অভিলেখ সৃষ্টি কৰিছে আচলতে ঠিক আছে মই বুজিলো হিতাধিকাৰী মাধ্যমেৰে আচলতে ভোট বেংক কৰি আছে আপুনি এইটোৱে ক'ব বিচাৰিছে সুভাষ দত্ত আপোনাৰ অন্তিম মন্তব্য মানে কথাটো এনেকুৱা ভাৰতীয় জনতা পাৰ্টি হৈছে এইটো আমাৰ দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই দলে যিটো নিৰ্দেশ দিয়ে সেই নিৰ্দেশটো মানি লয় আৰু সেইকাৰণে আজি গুজৰাটৰ যিজন মুখ্যমন্ত্ৰী তেখেতক দলে কৈছে যে আপুনি মুখ্যমন্ত্ৰী হৈ থাকিব নালাগে বেলেগ এজন মুখ্যমন্ত্ৰী হওক ঠিক তেনেকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সেই সময়ৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো ক'লে যে আপুনি কেন্দ্ৰত আহিব লাগে চাওক ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে নিজেই ঠিক নকৰে যে মই কোনটো কাম মই কৰিম কোনটো দায়িত্ব আমি কৰিম আৰু আজিৰ তাৰিখত সেইটোৱেই আমাৰ স্পেচিয়েলিটি দলে যিটো সিদ্ধান্ত লয় কাৰ্যকৰ্তাই সেই কাৰ্যটো কাৰ্যকৰী কৰিবৰ কাৰণে সমৰ্পণৰ মনোভাৱেৰে আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই কাম কৰে আৰু এই ডিচিপ্লিনটো যি নামানে সি ভাৰতীয় জনতা পাৰ্টিত টিকি থাকিব নোৱাৰে সি উফৰি যায় ক'ৰবাত গতিকে আজি মই এটা কথাই ক'ম বিনম্ৰভাৱে মোদী ডাঙৰীয়াৰ আজি জন্মদিন মোদী ডাঙৰীয়াৰ জন্মৰ দিনৰ উপলক্ষে মই আজি ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰিছোঁ বিৰোধী দলে সমালোচনা কৰিছে সমালোচনা কৰাৰ তেখেতসকলৰ অধিকাৰ আছে কিন্তু আমি সততাৰে নিষ্ঠাৰে আমি কাম কৰিছোঁ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক আজি আমাৰ অসম মন্ত্ৰীসভাৰ মন্ত্ৰীসকলেই হওক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হওক কেন্দ্ৰীয় মন্ত্ৰীসকলেই হওক সমৰ্পণৰ মনোভাৱেৰে আজি সকলোৱে দেশ মাতৃৰ সেৱাৰ নিমিত্তে নিজকে উৎসৰ্গা কৰিছে আৰু প্ৰত্যেকেই আজি সমৰ্পণৰ মনোভাৱেৰে কাম কৰিছে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত আজি সকলো অংশীদাৰ হৈছে মই শেষত এটা কথাই কওঁ যে আমি কেৱল ক্ষমতাৰ কাৰণে আমি ৰাজনীতি কৰা নাই আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে ৰাজনীতি কৰিছোঁ ৰাষ্ট্ৰ নিৰ্মাণৰ এই যাত্ৰাত যাৰ হাতত যি দায়িত্ব আছে সেই দায়িত্ব প্ৰত্যেকে নিষ্ঠা সহকাৰে পালন কৰিছে মীৰা বৰঠাকুৰ দুটা শব্দত আপোনাৰ অন্তিম মন্তব্য তাৰপিছত মই কৈছোঁ যে ৰাষ্ট্ৰ নিৰ্মাণ জৱাহৰলাল নেহৰুৰ পৰা অটল বিহাৰী বাজপেয়ীৰ পৰা মনমোহন সিং ডাঙৰীয়ালৈকে ৰাষ্ট্ৰ নিৰ্মাণ কৰিছিলে এইজন মানুহে আহি পেলাই গোটেই নিৰ্মাণ কৰা ৰাষ্ট্ৰখন তেওঁ আদানী আম্বানীৰ ওচৰত হস্তগত কৰিলে ঠিক আছে আৰু এটা কথা কি যে যিজন মানুহে ৰাষ্ট্ৰৰ কাৰণে নিজক সমৰ্পণ কৰিছে তেওঁ আজি ৰাজহুৱা সম্পদ এপদকে বেপাৰীৰ হাতত বিক্ৰী কৰিছে তেওঁৰ সেইটো এটা আটাইতকৈ ডাঙৰ কৃতিত্ব এই 7 বছৰীয়া শাসনকালত ধন্যবাদ জনাইছোঁ সুভাষ দত্ত ধন্যবাদ জনাইছোঁ অনুৰূপা ডেকা ৰজা বাইদেউ আপোনাক ধন্যবাদ জনাইছোঁ লগতে মীৰা বৰঠাকুৰক ধন্যবাদ জনাইছোঁ 20 দিনীয়া মোদীৰ যি জন্মোৎসৱ আছে তেওঁলোকে পালন কৰিব ওলাইছে বিজেপিয়ে পালন কৰিব ওলাইছে তেওঁলোকৰ যুক্তিটো এইটো হ'ল যে তেওঁলোকে আচলতে জন্মোৎসৱ নহয় বিজেপিৰ ভালৰ কাম কাজখিনিহে তেওঁলোকে ৰাইজৰ মাজত লৈ যাব কিন্তু ৰাইজে প্ৰকৃততে শেষত বিচাৰ কৰিব যে কাৰ কথাত তেওঁলোক পতিয়ন যাব বা কাৰ কথাত তেওঁলোকে বিশ্বাস কৰিব বা বিজেপিয়ে কোৱা কথাখিনি তেওঁলোকে কি ভাবে বা নাভাবে সেই সময়ত গম পোৱা যাব আৰু কংগ্ৰেছ বা বিৰোধী দলে যিখিনি কৈ আছে তেওঁলোকৰ অভিযোগো কিমান যুক্তিসংগত সেয়া ৰাইজে বিবেচনা কৰিব টাইম এইটৰ বিশেষ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মা বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ